তো বন্ধুসকল আপোনালোকে চাই আছে সুনীল তৰণ এটিজেড ইউটিউব চেনেল। তো বন্ধুসকল আজি এই স্পেশাল ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো NCTE নতুন এটা গাইডলাইনছৰ বিষয়ে, য'ত মই আপোনালোকক জনাম যে অহা 2025 চনৰ পৰা আপোনালোকৰ 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড বন্ধ হ'বলৈ গৈ আছে। আৰু কোনো শিক্ষাৰ্থীয়ে যদি 2025-26 যদি ইন্টিগ্ৰেটেড বিএড এডমিশন লয় তেতিয়াহ'লে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হ'ব। আৰু এই গাইডলাইনছত কি আছে আৰু এই বিএডটো কিয় বন্ধ কৰিব, তাৰ হলনি কি বিএড পাঠ্যক্ৰম NCTE শিক্ষাৰ্থীসকলক আগবঢ়াব, সম্পূৰ্ণ কথা আপোনালোকক মই এই ভিডিঅ'টিত জনাবলৈ গৈ আছো। তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে 2023 চনৰ পৰা NCTE 4 বছৰীয়া ITEP অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম লঞ্চ কৰিছে। আৰু তাৰ লগে লগে NCTE 2024-25 যি গাইডলাইনছ, সেই গাইডলাইনছ মতে তেওঁলোকে কৈছে যে অহা 2025-26 শিক্ষাবৰ্ষৰ পৰা আপোনালোকে 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএডটো পঢ়িব নোৱাৰিব। অৰ্থাৎ 2024-25 হৈছে লাষ্ট একাডেমিক সেশন বিএড 4 বছৰীয়া যি ইন্টিগ্ৰেটেড বিএড আছিলে, সেই 4 বছৰীয়া বিএড আপোনালোকৰ এই 2024-25 শিক্ষাবৰ্ষটোতে লাষ্ট একাডেমিক বৰ্ষ হ'ব। আৰু অহা 2025-26 পৰা আপোনালোকে কোনো ধৰণৰ এই 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড এডমিশন ল'বলৈ সুযোগ নাপাব। তেনে ক্ষেত্ৰত যদি আপোনালোকে কোনো শিক্ষাৰ্থীয়ে যদি কোনো ইউনিভাৰ্সিটি বা কোনো ইনষ্টিটিউচনৰ জৰিয়তে এনে ধৰণে 4 বছৰীয়া বিএড পাঠ্যক্ৰম এডমিশন ল'বলৈ যায় তেতিয়াহ'লে আপোনালোকে কিন্তু প্ৰবঞ্চক বা আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব। যেহেতুকে বন্ধুসকল NCTE ইতিমধ্যে স্পষ্টভাৱে মেনশ্যন কৰিছে যে 2025-26 পৰা কোনো ইনষ্টিটিউচন বা ইউনিভাৰ্সিটিয়ে তেনে কোনো ধৰণৰ বিএড পাঠ্যক্ৰম আগবঢ়াব নোৱাৰিব, যিটো ইন্টিগ্ৰেটেড বিএড বুলি কয়। যেহেতুকে আপোনালোকে জানে ইন্টিগ্ৰেটেড বিএড গুৱাহাটী ইউনিভাৰ্সিটিতে হওক বা আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্সিটিতে হওক বা অন্যান্য বহুত এনেকুৱা প্ৰাইভেট ইউনিভাৰ্সিটি আছে য'ত আপোনালোকে ইন্টিগ্ৰেটেড বিএড এডমিশনৰ এডভাৰটাইজমেন্ট বিলাক আপোনালোকে দি থাকে বা তেওঁলোকে এডমিশনসমূহ আগবঢ়ায়। লাষ্ট মই গুৱাহাটী গৈছিলো, তাতো মই দেখিছো এডভাৰটাইজমেন্ট বিলাক ডাঙৰ ডাঙৰ বেনাৰ হোল্ডিঙত লগোৱা আছে যে ইন্টিগ্ৰেটেড বিএড এডমিশন চলি আছে। তো তেনে ক্ষেত্ৰত বন্ধুসকল মই আপোনালোকক এটা কথা সতৰ্ক কৰি দিওঁ যে আপোনালোকক সাৱধান কৰি দিওঁ যে আপোনালোকে এই 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএডটো কিন্তু এডমিশন এতিয়া বন্ধ কৰি দিয়ক। আপোনালোকে কোনো পধ্যে এই 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএডটো এডমিশন নল'ব। যেহেতুকে যদি আপোনালোকে এডমিশন ল'বলৈ যায় তেতিয়াহ'লে আপোনালোকে সেইটো এনেই আপোনালোকৰ টকাটো অপচয় হ'ব, তাৰ কোনো ভ্যালু নাথাকিব। কাৰণ ইতিমধ্যে NCTE এটা গাইডলাইনছ যোগে জনাইছে যে 2024-25 শিক্ষাবৰ্ষটো লাষ্ট একাডেমিক শিক্ষাবৰ্ষ হ'ব ইন্টিগ্ৰেটেড বিএডৰ কাৰণে। 2025-26 পৰা তেনে কোনো 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড ইনষ্টিটিউচন বিলাক বা ইউনিভাৰ্সিটি বিলাকে শিক্ষাৰ্থীসকলক আগবঢ়াব নোৱাৰিব। তো তেনে ক্ষেত্ৰত কোনো ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনে যদি আপোনালোকক এই কোৰ্সটো দিয়ে তেতিয়াহ'লে আপোনালোকক এইটো কেৱল আৰু কেৱল আপোনালোকৰ পৰা টকা লোৱাৰ স্বাৰ্থহে হ'ব। তেনে হেতু কাৰণে বন্ধুসকল মই আপোনালোকক সতৰ্ক কৰি দিছো। তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে ইতিমধ্যে গম পাইছে যে বিএডটো বন্ধ হ'ব। তো বন্ধুসকল তেতিয়াহ'লে এই NCTE এই গাইডলাইনছটো আমি ভালদৰে স্ক্ৰীনত চাই লওঁ যে গাইডলাইনছ খনত দৰাচলতে কি ক'ব বিচাৰিছে বা এই গাইডলাইনছ মতে কেনে ধৰণে কেতিয়াৰ পৰা আৰু কি ধৰণে আপোনালোকে এই কোৰ্সসমূহ ল'ব পাৰিব, কেনে ধৰণে তেওঁলোকে বন্ধ কৰিব আৰু কোনবোৰ কোৰ্সসমূহ 2025-26 বৰ্ষত এডমিশন ল'ব পাৰিব, সেই গাইডলাইনছটো তেওঁলোকে মেনশ্যন কৰিছে। তো বলক তেতিয়াহ'লে আমি স্ক্ৰীনত ভালদৰে বুজি লওঁ। তো বন্ধুসকল তেতিয়াহ'লে এইটো হৈছে NCTE গাইডলাইনছ আৰু এই গাইডলাইনছটোত কৈছে যে সাবজেক্ট ট্ৰানজিশন ফ্ৰম দ্য 4-year integrated program BA BEd BSc BEd to integrated teacher education program prescribed in NCTE Amendment Regulation 2021 dated 26 October 2021 হয় বন্ধুসকল তেতিয়াহ'লে যেটো 4-year integrated BEd আছিলে BA BEd হওক বা BSc BEd হেতু হ'বলৈ গৈ আছে ITEP অৰ্থাৎ সকলো ITEP ৰ আন্ডাৰত আহি যাব। BA BEd বা BSc BEd বুলা বস্তুটো তেতিয়া নেথাকিব 2025 চনৰ পৰা। ইয়াত কৈছে যে দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন চমুকৈ NCTE
A statutory body under Ministry of Education, Government of India, has been established under Act of Parliament with a view to achieve planned and coordinated development of teacher education system and maintenance of norms and standards and matters concerned or connected therewith throughout the country. তো হেতু কৈছে আৰু ইয়াত আমাৰ বিশেষ তেনেকুৱা একো নাই Point number 3 to আপোনালোকে চালে হ'ল point number 3 টোত কৈছে যে the last academic session for admission of students to 4-year integrated program, that means BA BEd BSc BEd shall be 2024-25 হয় বন্ধুসকল লাষ্ট একাডেমিক সেশন হৈছে 2024-25 যেটো মই ইতিমধ্যে আপোনালোকক জনাইছো no fresh admission shall be made in this course thereafter হয় বন্ধুসকল 2025-26 ৰ পৰা কোনো ধৰণৰ ফ্ৰেছ এডমিশন নহব বুলি তেওঁলোকে কৈছে however those students who have enrolled up to academic session 2024-25 shall be allowed to complete their program as per norms. আৰু যিসকল শিক্ষাৰ্থী 2024-25 ফাৰ্ষ্ট ইয়াৰত এডমিশন লৈছে দেন তেওঁলোকৰ কাৰণে কোনো অসুবিধা নাই তেওঁলোকে নিজৰ কোৰ্সটো 4 বছৰত কমপ্লিট কৰিব পাৰিব কিন্তু যদি 2025 ত কোনো শিক্ষাৰ্থী এডমিশন ল'ব বিচাৰি আছে তেতিয়াহলে নহব কৈছে যে BSc integrated 4-year integrated BSc BEd BA BEd program under the omitted appendix 13 shall be discontinued from the academic session 2025-2026 হয় বন্ধুসকল discontinued হৈ যাব অৰ্থাৎ টোটালি ক্লোজ হৈ যাব BSc BEd বা BA BEd টো the recognized unit and stream of 4-year integrated program BA BEd বা BSc BEd shall remain the same. The institution desires of transition may opt for middle and secondary stage of ITEP অৰ্থাৎ বন্ধুসকল যেটো ITEP middle age আৰু secondary stage ৰ কাৰণে ইনষ্টিটিউশন বিলাকে পঢ়াব পাৰিব বুলি কৈছে ফাউন্ডেশনাল বা যেটো প্ৰিপাৰেটৰি হেটো লেভেলৰ কাৰণে কোনো ধৰণৰ আহা নাই কেৱল মাত্ৰ মিডল আৰু সেকেন্ডাৰী ষ্টেজৰ কাৰণে institution বিলাকে আগবঢ়াব পাৰিব ITEP course to for the stages of ITEP that foundational and preparatory the institution under this transition may apply for the same as and when the NCT invites fresh application jeta NCT application invite কৰে then তেতিয়া apply কৰিব লাগিব বুলি কৈছে তো বন্ধুসকল তেতিয়ালে বিশেষ একো নাই কিন্তু যদি কোনো শিক্ষাৰ্থীয়ে বোলে ইন্টিগ্ৰেটেড BEd পঢ়িবলৈ ইচ্ছুক হৈ আছে তেতিয়ালে কিন্তু পঢ়িব নোৱাৰিব এতিয়াৰে পৰা কোনো শিক্ষাৰ্থীয়ে integrated BEd পঢ়িব নোৱাৰিব 2025-26 চনৰ পৰা তেওঁলোকে কেৱল পঢ়িব পাৰিব ITEP that means integrated teacher education program যেটো একাডেমিক যেটো আমাৰ ৰেগুলেশন অৰ্থাৎ যেটো আমাৰ NEP 2020 হে NEP 2020 ৰ আধাৰত এই ITEP কোৰ্সটো 2023 চনৰ পৰা লঞ্চ হৈছে আৰু কি কৰিব লাগে কি কৰিব নালাগে ITEP ৰ কাৰণে ইতিমধ্যে মই আপোনালোকক ভিডিও যোগে জনাইছো তো বন্ধুসকল তেতিয়ালে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম